ৰাতি কেতিয়াও নাযাব। এনেকুৱা ভয় লাগিছিল নহয়, বহুত ভয় লাগিছিল। জীৱনত কিজানি ফাৰ্ষ্ট ভয় মোৰ তাতে লাগিছে। এনেকুৱা ভয় লাগিছে, বাপৰে বাপ। আয়ুষ ব্লগৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনালোঁ। আৰু এতিয়া সময় হৈছে সন্ধিয়া 6টা। মই ইমানবোৰ ব্লগ বনালোঁ, যিমানখিনি বনাইছোঁ মানে, কিন্তু এনেকৈ ধৰক 6 বজাত কেতিয়াও মই আৰম্ভ কৰা নাই। যোৱাকালি কামাখ্যা মন্দিৰত যোৱা ব্লগটো চালে আপোনালোকে, কেনেকুৱা পালে জনাব। আৰু মৰমে পিন্ধি লৈছে, মৰমক ময়ে কৈছোঁ যে লং পেণ্ট পিন্ধি লোৱা, আৰু টি চাৰ্ট নিজৰ ইচ্ছাত পিন্ধিছে, আৰু লগতে জোতা পিন্ধিছে, চাইছেনে? আমি মানে এঠাইত যাব ওলাইছোঁ, আৰু এঠাইত যাব মানে কি যাম বুলি ভাবি আছিলোঁ বহুত দিনৰ পৰাই। মানে যেতিয়া মই মৰমক ক'লোঁ কথাটো, মন্দিৰৰ কেনেকুৱা কি, মই এবাৰেই মাত্ৰ গৈছিলোঁ সেই মন্দিৰটো। কামাখ্যা মন্দিৰৰ পৰা আৰু ওপৰৰ পাহাৰত আছে, নীলাচল পাহাৰতে। মৰমৰ স্কুলৰ ছামাৰ ভেকেশ্যনৰ আগত মই মৰমক কথাখিনি কৈছিলোঁ মন্দিৰটোৰ বিষয়ে। তেতিয়াৰ পৰা শুনাৰ পিছৰে পৰা মৰমে মোক আৰু ৰাজক মানে বহুত কৰি আছিলে যে মোক সেই মন্দিৰটোত এবাৰ লৈ যোৱা বুলি কৈ আছিলে। তো আমিও মানে লৈ যাম। অলপ জেগাডোখৰ অলপ বেলেগ টাইপৰ, আপোনালোকে আজি চালে গম পাব। অলপ ভয় লাগে অকলে যাব। তো এনেকৈ মানে কৰি থাকোঁতে আমাৰ লগত যিজনী ছোৱালী আপোনালোকে কালি দেখা পালে, আৰু তেওঁৰ দেউতাক পণ্ডিতজী বুলি কওঁ আমি, আৰু সিহঁতেও তাৰমানে যোৱাকালি যেতিয়া আমাৰ লগত কামাখ্যা মন্দিৰত গৈছিলে, সিহঁতেও কৈ আছে যে আমি মানে কুটিলিং মন্দিৰটো দৰ্শন কৰিম বুলি কৈছে। তেতিয়া ক'লোঁ যে আমিওতো যাম বুলি আছোঁ, গতিকে একেলগতে যাব পাৰোঁ। কৈছে ঠিক আছে হ'ব বুলি ক'লে। তো তেনেকৈ কোৱাৰ পিছতে যোৱাকালিতো মই ভালেখিনি সময় সিহঁতক মই ৰখিলোঁ। সিহঁতে হোটেলৰ পৰা আহোঁতে লেট কৰিছিলে। তেতিয়া ৰাজে মোক মানে পিছত কৈ আছে যে তোমালোকক মই ক'ম বুলি ভাবিছিলোঁ মন্দিৰটো একেলগত মানে দৰ্শন কৰি আহিবৰ কাৰণে, কাৰণ দিনৰ ভাগতে হয় যেতিয়া পাৰি, মানুহ চানুহ থাকে তেনেকুৱা। তাৰপিছতে সিহঁতে ক'লে তেনেকৈ যাম বুলি। অহাকালি ৰাতিপুৱা আমি মানে কুটিলিং মন্দিৰ দৰ্শন কৰিব যোৱা কথা। কিন্তু হঠাৎ এটা প্ৰগ্ৰেম মানে বনালে ৰাজ আৰু ৰাজৰ হোটেলৰ ষ্টাফ এজন, যিজন সেই ল'ৰাজন মানে ৰাজৰ বন্ধুৰ ল'ৰা হয়। অহাকালিতো আমাৰ বিয়া এখন আছে, তাতেও ৰাতিপুৱা পানী ভৰাব যাব দিছে। তাৰপিছত দুপৰীয়া সময়ত 3:30 মানত ৰাজে ফোন কৰি মানে কৈ আছে যে কি কৰিবা তুমি, যাবা নে কি? মোকতো এনেকৈ কৈ আছে, আৰু মোৰো বহুত ইচ্ছা। মানে আমিতো চাইছোঁ শ্বিলং, কিন্তু তাক দেখাবৰ কাৰণে মোৰ বৰ ইচ্ছা। আৰু মানুহ আজি আছোঁ কালি নাই তেনেকুৱা, তো কেতিয়াবা মৰি যাওঁ, এইবিলাক শব্দ কৈছে। তো সেইটো কাৰণে মই কৈছোঁ ঠিক আছে। সেইদিনাখনৰ যোৱাটো ময়েই কেঞ্চেল কৰিছিলোঁ। মই কৈছোঁ ঠিক আছে হ'ব, যাম বাৰু। কিন্তু মানে কি হয়, মানে যাম বুলি কৈছোঁ ৰাজৰ কথাৰ কাৰণে, কিন্তু মোৰ যাবও মন নাই। কাৰণ কিয়, ক'ৰবাত মানে জাৰ্ণি কৰি আহি পেলাই আকৌ বিয়াত যাব লাগিব, মূৰে বিষায় নে কিয়ে হয় নাজানো। আৰু মানে ভগৱানে কালি এই দিনটো গোটেই দিন ৰাতি মোক ভালকৈ ৰাখিলে ভাল হয়, আৰু সেইটোৱে ভাবিছোঁ। তো আৰু এতিয়া আমি যাম কুটিলিংগ মন্দিৰত। সেয়ে মই ভিডিঅ'টো আচলতে বনালোঁ, কাৰণ কিয় বহুতে কুটিলিংগ মন্দিৰটো দেখা নাই। যদি পাৰোঁ, যদি ধৰক পোহৰ তেনেকুৱা ব্যৱস্থা আছে, তেতিয়াহ'লে মই নিশ্চয় আপোনালোকক মই কুটিলিংগ মন্দিৰটো দৰ্শন কৰাই দিম, আপোনালোকে দৰ্শন কৰিব পাৰিব। তো এইখিনিয়ে। আৰু এতিয়া পণ্ডিতজী আহিব আমাক, পণ্ডিতজী ছোৱালী ল'ব আহিব তেওঁলোকে। তো আমি এতিয়া তিনিআলিলৈকে গৈ থাকোঁ, তো পিছত আকৌ আপোনালোকক লগ পাম। তো এতিয়াৰ কাৰণে বহুত দীঘলীয়া হ'ল কথাখিনি, নক'লেও নহয় আচলতে আপোনালোকক, তো সেইটো কাৰণে ক'লোঁ। ঠিক আছে, ৰাখিছোঁ। ইমান গৰম পৰিছে। আমিতো গৈ আহিলোঁ মন্দিৰটো, কুটিলিংগ মন্দিৰ, আৰু লগতে চিটি
গণেশ মন্দিৰো গ'লোঁ মানে কি হ'ল আমি যাওঁতে পণ্ডিতজী চিনিটো পায় তাতে 12 বছৰ তেওঁ তপস্যা কৰিছিলে আৰু আমি যেতিয়া আমাক লৈ গৈছে তেতিয়া সময় 7:30মান হৈছে চাগে য'ত নেকি তাতে ৰাতি কোনেও নাযায় মানে এনেকুৱা জংঘল দুয়ো চাইডে পাহাৰ আছে ডাঙৰ ডাঙৰ গছ আছে কোনো লাইটৰ ব্যৱস্থা নাই পোহৰৰ ব্যৱস্থা নাই পুৰা মানে তাৰে ওপৰৰ পৰা আপুনি গোটেই মানে গুৱাহাটীখন দেখা পোৱাৰ নিচিনা তেনেকুৱা ওপৰত তেনেকৈ উঠি গৈ পেলাই আকৌ নামি যাব লাগে মানে টোটেল ওপৰলৈকে সিদ্ধি গণেশৰ পৰা মানে ওপৰলৈকে বা ওপৰৰ পৰা সিদ্ধি গণেশলৈকে টোটেল চিৰি হ'ল 850টা হ'লে আমাৰ অহাই যোৱাই টোটেল হৈছে 1700টা চিৰি বগোৱাৰ পিছত মানুহ হৈ থাকিব জানো কওকচোন এতিয়া মৰমৰ একো হোৱা নাই কিন্তু মোৰ মানে টোটেলি মই এই হৈ আছোঁ বিষ হৈ আছে মোৰ হাতৰো বিষ হৈছে ভৰিৰো বিষ হৈছে কাৰণ মোৰ ফেটছ আছে আৰু কেনেকৈ যে ঘামি গৈছোঁ আমি যেতিয়া গণেশ মন্দিৰ গৈছোঁ ইমান মানে আচলতে কি হৈছে তেওঁ পণ্ডিতজী মানে ভুল হৈ গৈছে তেওঁ ৰাতি গৈছে যে তেওঁ ভুল হৈ গৈছে তেওঁ মানে কটিলিংগ মন্দিৰত মানে যদি কটিলিংগ মন্দিৰলৈকে গ'লোঁ হয় তেতিয়া 260টা চিৰি হ'লে হয় কিন্তু তেওঁ ভুলতে মানে তললৈকে গৈ থাকিলে তো তেওঁৰ পিছে আমিও গৈ থাকিলোঁ ইমান দূৰ মানে ইমান জংঘল কোনো একোৱেই নাই খালি পোকৰ কিবাহৰ শব্দ শুনি পায় তাতে মানে নাগিন ওলায় লগতে বাঘ মানে বহুত মানে ভয় লগা মানে ডাঙৰ মানে জন্তুবিলাক তাতে ওলায় তাৰপিছতে আমি গ'লোঁ পূজা দিলোঁ মোৰ মানে এনেকুৱা লাগিছিলে তাতে যে গৈছোঁ আৰু কিজানি ঘূৰি নাহিম নেকি এনেকুৱা লাগিছে আৰু লগতে এইটোও ভাবিছোঁ যে নহয় আমি ভগৱানৰ তাতে গৈ আছোঁ যেতিয়া তেওঁ আমাক ভগৱানে ভালে ঘৰলৈকে লৈ আহিব তেনেকুৱা ভাবিছোঁ তাতে যেতিয়া গৈছোঁ সিদ্ধি গণেশ মন্দিৰত গৈছোঁ তেতিয়াহে মানে পণ্ডিতজীয়ে ক'লে যে ভুলতে তোমালোকক ইয়াতে মই লৈ আহিলোঁ আচলতে ওপৰতে থাকি গ'ল কটিলিংগ মন্দিৰ কৈছে একো নহয় হয়তো গণেশ বাবাই বিচাৰিছে আমি ইয়াতে মানে পূজা দিয়াৰ কাৰণে তো একো নাই তো তেনেকৈ ভাবিলোঁ মানে ভৰি কঁপিছে নে কি উঠি আহোঁতে মানে অৱস্থা নাই আৰু ইমান ঘামি গৈছোঁ পূৰা মানে মূৰ চুৰ পূৰা টুপটুপীয়া আৰু পানী ঢলাৰ নিচিনা অৱস্থা তেনেকুৱা তো যিয়ে নহওক ভিডিঅ'বিলাক বহুত বনালোঁ গণেশৰ তাতেও বনালোঁ গৈ থাকোঁতে আহোঁতে মানে এনেকুৱাই এন্ধাৰ যাওঁতেও আহোঁতেও পূৰা এন্ধাৰ একো মানে লাইটৰ ব্যৱস্থা নাই মৰম আৰু পণ্ডিতজী এটা মোবাইল লৈ পেলাই টৰ্চৰ পোহৰ মাৰি পেলাই সিহঁতে গৈছে আৰু পিছে অঞ্জলি আৰু মই গৈছোঁ মোবাইলৰ টৰ্চৰ পোহৰ মাৰি পেলাই তেনেকৈ গ'লোঁ আৰু তাতে তাৰমানে মই পণ্ডিতজীক সুধিলোঁ কি হ'ল ইমান এন্ধাৰ কিয় এতিয়া লাইটৰ ব্যৱস্থা কৰি দিলে ভাল কৈছে নহয় লাইটৰ ব্যৱস্থা কৰাৰ কাৰণে এজন পণ্ডিত কোনে জানো এজনে কৈছিলে কওঁতে মানে তেওঁ ঢুকাই থাকিলে হয়তো কিবা এটা মানে নিবিচাৰে নেকি পোহৰত থাকিবৰ কাৰণে তো তেনেকৈ আৰু আহিলোঁ আহি পেলাই কটিলিংগতো পূজা চূজা দিলোঁ গোটেই ধুনীয়া ভিডিঅ' কৰিছোঁ কৰাৰ পিছতে পণ্ডিতজীয়ে এবাৰ কৈছে ভিডিঅ' কৰা মানা আছে কিন্তু এনেকৈ কৈছে যদিও তেওঁ কিন্তু নিজৰ মোবাইলেতে তেওঁ ভিডিঅ' কৰিছে তাৰপিছতে যেতিয়া ভিডিঅ' চিডিঅ' কৰি পেলাই আমি কিবা ভস্ম মানে ইয়াতে সানেতো কপালত সানি দিয়ে তেতিয়া পূজাৰী এজন আহিছে আৰু বাকী পূজাবিলাক আমি কৰিছোঁ পণ্ডিতজীটো আছে মন্ত্ৰ পঢ়ি দিছে তাৰপিছতে সেই পূজাৰীজনে আহি পেলাই কৈছে আপোনালোকে যদি ভিডিঅ' ফটো কিবা উঠাইছে তেতিয়াহ'লে ইয়াতেই ডিলিট কৰি দিয়ক বুলি কৈছে বাকী একো কোৱা নাই তেনেকৈ শুনাৰ পিছত নহয় মনটো বেয়া লাগিছে মোৰ আৰু তেনেকৈ গুচি আহি পেলাই থাকিলোঁ ঘৰত আহি পেলাই মৰমক কৈ আছোঁ মৰম ভিডিঅ'বোৰ দিম নে ইউটিউবত তো মৰমে কৈ আছে মা নালাগে নিদিবা বুলি কৈ আছে তো ভিডিঅ'বোৰ তাৰমানে নিদিওঁ মই আপোনালোকে বেয়া নাপাব আপোনালোকক মই কৈছিলোঁ পাৰিলে দৰ্শন কৰাম বুলি কিন্তু নিদিওঁ আপোনালোকে যদি পাৰে কেতিয়াবা যাব চেষ্টা কৰিব কটিলিংগ মন্দিৰলৈকে যাব লগতে সিদ্ধি গণেশ মন্দিৰলৈকে যদি পাৰে সুস্থ মানে যদি হয় তেতিয়াহ'লে যাব পাৰে আপোনালোকে নিজে গৈ পেলাই তাতে চাই আহিব কিন্তু ৰাতি কেতিয়াও নাযাব আমাক তাতে এজন পণ্ডিতে কটিলিংগৰ মন্দিৰৰ পণ্ডিত এজনে মানে পূজাৰী এজনে কৈছে যে আপোনালোকে সিদ্ধি গণেশলৈকে গৈছিলে নেকি কৈছে অঁ আমি ক'লোঁ অঁ বুলি কওঁতে কৈছে কি নাই ৰাতি কেতিয়াও নাযাব
এনেকুৱা ভয় লাগিছিল নহয়, বহুত ভয় লাগিছিল। জীৱনত কিজানি ফাৰ্ষ্ট ভয় মোৰ তাতে লাগিছে। এনেকুৱা ভয় লাগিছে, বাপৰে বাপ। পূৰা এন্ধাৰ জংঘলৰ মাজে মাজে গৈ আছোঁ আমি, কোনো নাই, পোহৰৰ ব্যৱস্থা নাই। কি যে গৈ আহিলোঁ, ভগৱান আছে, আৰু ভগৱান আছে কাৰণে আমি সুস্থ শৰীৰে ভালে ভালে আমি গোটেইকেইজন ঘূৰি আহিছোঁ। সেই ভগৱানক মই শত সহস্ৰ প্ৰণাম কৰোঁ। আৰু মই ভিডিঅ'টো নিদিলেও আপোনালোকে মোক একেবাৰে বেয়া নাপায় যেন। তো ৰাখিছোঁ, নেক্সট ভিডিঅ'ত আকৌ আপোনালোকক লগ পাম। বাই বাই।